গুড ইভিনিং ফ্ৰেণ্ডছ। আজি পজিটিভিটি বিষয়ৰ তৃতীয়টো খণ্ডত ৱাটাৰ কনজাৰ্ভেশ্যন বা জল সংৰক্ষণৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো মানুহ, জীৱ জন্তু, গছ গছনি পানী অবিহনে বাচি থাকিব নোৱাৰে। পৃথিৱীত যিমানবোৰ সভ্যতা গঢ়ি উঠিছে নদী উপত্যকাক লৈয়ে গঢ়ি উঠিছে। ইণ্ডিয়ান হিষ্ট্ৰী চালে আমি গম পাওঁ যে মোগল ৰজা আকবৰে ফতেহপুৰ চিক্ৰীৰ পৰা ৰাজধানী আগ্ৰালৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল পানীৰ কাৰণে। ইতিমধ্যে ভাৰতবৰ্ষৰ 72% গ্ৰাউণ্ড একুৱাফাৰ খালী হৈ গৈছে। অন্য হাতেদি ভাৰতবৰ্ষ এখন পৃথিৱীৰ ভিতৰতে